हेलो गाइस आज আমি লক্ষ্য পড়িম সায়েন্স জেনারেল সায়েন্স কিন্তু কালি এক্সাম আছে ওকে আমি সব এটু সিরিজ আমি সব চ্যাপ্টার কমপ্লিট করিম আসলে আমি পড়িম রাসায়নিক বিক্রিয়ার সমীকরণ লেটস গো এটু প্রস্তাবনা আমি কি পড়িম রাসায়নিক বিক্রিয়ার সমীকরণ এখানে দৈনিক জীবনে ঘটি থাকা বাবা এটি ঘটে এগুলো না লাগে এটু কার্যকলাপ ইম্পর্টেন্ট হয় চাই ল'বা ঠিক আছে মানে ইয়াত কি হয় এটি যোনটো হেৰি মেগনেছিয়ামৰ ফিটা জ্বলাল অক্সিজেনৰ সংস্পৰ্শত আহিলে জুই ধৰে সেইটো হেৰি আছে এক্সাৰচাইজ এইটোৰ পিছত হেৰি আছে কুৱেশ্যনো আছে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কথা এইটো এক্সাৰচাইজটো যোনটো 1.2 এক্সাৰচাইজ এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কথা যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰা আমাক সহায় কৰে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন ৰাসায়নিক সমীকৰণ হোৱাট ইজ দ্য কেমিকেল ইকুৱেশ্যন দিছ এইটোৰ ডেফিনেশ্যন আহিব পাৰে ঠিক আছে এইটো প্ৰডাক্টৰ এইটো ডেফিনেশ্যন আহিব পাৰে ঠিক আছে মেগনেছিয়াম প্লাস অক্সিজেন ইকুয়াল মেগনেছিয়াম অক্সাইড এইটো মেগনেছিয়াম অক্সিজেন মানে ঠিক আছে রাসায়নিক সমীকরণ লিখা রাসায়নিক সমীকরণ কেনেকৈ লিখে মেগনেছিয়াম প্লাস অক্সিজেন যোনটো আমি এইটো ইয়াত চাইছিলোঁ এইটো আমি ইয়াত তলত পাইছোঁ ঠিক আছে মেগনেছিয়াম প্লাস অক্সিজেন এনেকৈ কৰি এইবিলাক শিকাব নালাগে সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কিয় কৰোঁ এইটো ইম্পৰ্টেণ্ট বৰনিত্যতাৰ সূত্ৰ মানে এইটো ঠিক আছে এইটো শব্দ সমীকৰণ এইটো লিখিত সমীকৰণ ৰাসায়নিক সমীকৰণ ঠিক আছে জিংক প্লাছ সালফিউৰিক এসিড ইকুয়াল জিংক প্লাছ সালফিউরিক এসিড এইটা হেৰি সিম্বল কেইটা মনত ৰাখিব লাগিব জিংক সালফেট প্লাছ হাইড্ৰোজেন ঠিক আছে এনে এইটো বেলেঞ্চিঙত ইজি আছে ইকুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট ফেৰেন প্লাছ পানী ইকুৱেল টু ফেৰিক অক্সাইড প্লাছ হাইড্ৰোজেন গেছ অ'কে আৰম্ভণি আৰু এইবিলাক এইটো বেলেঞ্চ ইকুৱেশ্যনৰ এইটো হয় অ'কে এইটো ইম্পৰ্টেণ্ট হয় আমি আগতে চাই আহিছোঁ এইটো কি কয় কোনোবাই জানে নেকি CO কাৰ্বন মনোঅক্সাইড প্লাছ হাইড্ৰোজেন ওকে এইটো গ্লুকোজ বনাই এইটোতে ঠিক আছে এইবিলাক ইম্পৰ্টেণ্ট ইকুৱেশ্যন হয় বায়ু দহনৰ আগে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় যিটো কুৱেশ্যন এইটো এক্সামত আহিব পাৰে বায়ু দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ মেগনেছিয়াম হৈছে এটা অতি সক্ৰিয় ধাতু যিয়ে অক্সিজেনৰ সংস্পৰ্শত আহিলে জুই উদ্ভৱ কৰিব পাৰে সেইবাবে বায়ু দহনৰ আগত মেগনেছিয়ামৰ ফিটাডাল কি কয় পৰিষ্কাৰ কৰি ল'ব লাগে এইবিলাক কেমিকেল ইকুৱেশ্যন এইবিলাক পাৰিবা তোমালোকে তল বিক্ৰিয়াৰ বাবে অৱস্থাৰ চিহ্ন এইবিলাক পাৰিবা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেই প্ৰকাৰ হ'ব পাৰে মানে প্ৰকাৰটো বুজ আছে যেনে সংযোজন যাক কম্বিনেশ্যন ৰিয়েকশ্যন যাৰ ডেফিনেশ্যন হয় দুটা বা ততোধিক মৌল বা যৌগ লগ লাগি এটা হোৱাকৈ তাক কম্বিনেশ্যন ৰিয়েকশ্যন যেনে সংযোজন বিক্ৰিয়া বোলে ঠিক আছে যেনে ইয়াত এটা এক্সাম্পল কেলছিয়াম অক্সাইড প্লাছ পানী ইকুৱেল টু কেলছিয়াম হাইড্ৰক্সাইড অ'কে এইটো হয় কাৰ্বন প্লাছ অক্সিজেন ইকুৱেল টু কাৰ্বন ডাইঅক্সাইড হাইড্ৰোজেন প্লাছ অক্সিজেন ইকুৱেল টু পানী এইটো অ'কে প্ৰাকৃতিক গেছ কি হয় ইথেন হয় অ'কে এইটো হয় গ্লুকোজ আৰু ভাঙোন ঠিক আছে এইটো ইম্পৰ্টেণ্ট হেৰি হয় ডিকম্পজিশ্যন বিযোজন বিক্ৰিয়া এইটো সংযোজন আছিলে এইটো বিযোজন এটা কল আহি গৈছিলে কাষ্টমাৰ কেয়াৰ পৰা ঠিক আছে ফেৰেন সালফেট এটা যৌগ কিবা তাপ তিনিটা প্ৰক্ৰিয়া থাকে এইটো ভাঙিবলৈ তাপৰ ইলেক্ট্ৰলাইচিছ আৰু এটা সূৰ্যৰ পোহৰ ঠিক আছে তাৰ পৰা ফেৰিক অক্সাইড বনায় ছালফাৰ ডাই অক্সাইড ছালফাৰ ট্ৰাই অক্সাইড অ'কে ফেৰাছ ছালফেটৰ ফেৰিক অক্সাইডৰ কালাৰ গ্ৰীণ কালাৰৰ অ'কে কেলছিয়াম কাৰ্বনেট তাপ দিলে কেলছিয়াম অক্সাইড কার্বন ডাই অক্সাইড উৎপন্ন হয় ঠিক আছে দিস অলসো এ ডিকম্পোজিশন রিঅ্যাকশন লেড নাইট্রেট এটা তাপ দিলে লেড অক্সাইড নাইট্রোজেন ডাই অক্সাইড অক্সিজেন উৎপন্ন হয় ঠিক আছে দিস ইজ ওয়ান অফ দ্য মোস্ট ইম্পর্টেন্ট অ্যাক্টিভিটি 1.7 ঠিক আছে এইটো ইম্পর্টেন্ট মিনস এইটো যোনটো ইকুৱেশ্যন এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে AgCl এইটো কলা বগা ফটোগ্ৰাফি বুলি কোৱা হয় ঠিক আছে এইটো কুৱেশ্যন হয় সূৰ্যৰ পোহৰ দিলে এজি ব্রোমিন ঠিক আছে এইটা কলা বগা ফটোগ্রাফি এটা সিলভার ক্লোরাইডর এটা অপসারণ বা প্রতিস্থাপন বিক্রিয়া ঠিক আছে ইগনোর দ্য ব্যাকগ্রাউন্ড নয়েজ ওকে অপসারণ বা প্রতিস্থাপন ডিসপ্লেসমেন্ট মানে এইটোত অধিক সক্রিয় মৌল এটাই কম সক্রিয় মৌলক অপসারণ করে পৰা উৎপন্ন কৰে যৌগটোকে অপসারণ বিক্রিয়া বোলে ঠিক আছে তাৰ কাৰণে এটা ৰিএক্টিভিটি সিৰিজ আছে যোনটো থাৰ্ড চেপ্টাৰত আছে ঠিক আছে তেতিয়া ফেৰেন এইটো আইৰণ কপাৰতকৈ বেছি সক্ৰিয় ঠিক আছে তাৰ বাবে কপাৰক ফেৰেনে অপসাৰণ কৰি লৈছে ঠিক আছে এইটো ইম্পৰ্টেণ্ট এৰিয়া ইকুৱেশ্যন জিংক আৰু কপাৰ ভিতৰত জিংক সক্ৰিয় ঠিক আছে জিংক প্লাছ কপাৰ সালফেট হ'লে জিংক সালফেট প্লাছ কপাৰ ওলাই যাব লেড প্লাছ কপাৰ ক্লোৰাইড ইকুৱেল টু লেড ক্লোৰাইড প্লাছ কপাৰ ঠিক আছে জিংক আৰু লেড কপাৰতকৈ অধিক সক্ৰিয় মৌল সিহঁতে কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰে দি অপসাৰণ বিক্ৰিয়া মানে এইটো ডাবল ডিছপ্লেচমেণ্ট এতিয়া এটা ইয়াত এক্সাম্পল এটা ঠিক আছে এটা আছে A B প্লাছ CD অ'কে এইটো বিক্ৰিয়া পাতিলে তাপ কিবা কিবি দি পৰা ঠিক আছে এতিয়া হ'ব AD প্লাছ BC এনেকুৱা
ই ডি কানিব বি এ চি ল'ব ঠিক আছে তেনেকুৱা অ'কে এইটো চোৱা সোডিয়াম ক্লোরাইড সালফার বেরিলিয়াম সালফেট ঠিক আছে বেরিলিয়াম সালফেট সোডিয়াম ক্লোরাইড ডাবল ডিসপ্লেসমেন্ট এইটো MCQ আহে এইটো ইম্পৰ্টেণ্ট ডায়াগ্ৰাম চিনেমাটিক কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গেছ ইকুৱেল টু কপাৰ প্লাছ পানী ঠিক আছে এইটো জাৰণ বিক্ৰিয়া জাৰিত ৰেডক্স মিন্স ৰেডক্স ৰিয়েকশ্যন মানে জাৰিত পদাৰ্থ আৰু বিজাৰিত পদাৰ্থ এইটো MCQত আহে চিনাক্ত কৰিবলৈ ঠিক আছে এইটো চাব লাগিব ঠিক আছে তোমালোকে দৈনন্দিন জীৱনত জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ দেখা পাইছানে আমি দেখিছোঁ জাৰণ দেখুৱাই পাব যেনেকুৱা কোনো এটা লোহাৰ হেৰি আছে কিবা এটা লোহাৰ মাৰ্কেল চাৰ্কেল কিবা এটা আছে ঠিক আছে হেমাৰ আছে ঠিক আছে এইটো লোহাৰ হয় ঠিক আছে ইয়াত অক্সিজেন আৰু পানী উপস্থিতিত ইয়াত মামৰ লাগে ঠিক আছে তেনেকুৱা আৰু এয়া কপাৰ তাম এইটোতো কৰজন হয় ঠিক আছে দুৰ্গন্ধিতা মানে ৰেচিডিটি আমি তেলজাতীয় খাদ্যক বহুত দিনলৈকে মানে অক্সিজেন বাহিৰত তেনে থৈ দিলোঁ আজি তাত মানে বহুত দিন হয় 1-2 দিনমানৰ ভিতৰতে তাৰ সোৱাদ গোন্ধ আৰু সোৱাদ সলনি হয় ঠিক আছে আৰু জাৰণ নঘটিবলৈ চৰ্বি আৰু তেল আৰু ইয়াক জাৰণ নঘটাবলৈ চিপ্स और पैकेट नाइट्रोजन गैस डाला है ठीक है और इसी के साथ हमारा चैप्टर समाप्त होता है इस क्वेश्चन आंसर के लिए मैं दूसरा वीडियो बना दूंगा थैंक यू फॉर वाचिंग गाइस सब्सक्राइब